নমস্কাৰ আপোনালোকে চাইছে লেংডন বাতৰিৰ ষ্টুডিঅত মই পিংকি লৈ আহিছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ভগ্ন শৰীৰৰ বাবে মৃত্যু হৈছিল জুবিন গাৰ্গৰ এই কথা লেখ আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই 100 অধিক পৃষ্ঠাজোৰা লেখ আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই বহুতো ভয়ংকৰ তথ্য ইতিমধ্যে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে শ্যামকানু মহন্তৰ হৈ অধিবক্তাই তাৰ পাছতে লেখ আবেদনৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে লেখ আবেদনত কি তথ্য উল্লেখ কৰিছে শ্যামকানু মহন্তই 100 পৃষ্ঠাৰো অধিক জোৰা লেখ আবেদনত কি উল্লেখ কৰিছে শ্যামকানু মহন্তই তাতোতকৈ গুৰুত্বপূৰ্ণ ভগ্ন শৰীৰৰ বাবেহে জুবিন গাৰ্গৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰিছে শ্যামকানু মহন্তই লেংডন বাতৰি সমূহ দৰ্শকক জনাই গৈছে এই বিশেষ খবৰ শ্যামকানু মহন্তৰ লেখ আবেদনত গুৰুত্বপূৰ্ণ তথ্য ভগ্ন শৰীৰৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰিছে শ্যামকানু মহন্তই জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাব বিচাৰিছো এই খবৰ ভগ্ন স্বাস্থ্যৰ বাবে ভগ্ন শৰীৰৰ বাবে মৃত্যু হৈছিল জুবিন গাৰ্গৰ 172 পৃষ্ঠাৰ লেখ আবেদন দাখিল কৰিলে শ্যামকানু মহন্তই ক্ৰিমিনেল আবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বিস্ফোৰক তথ্য শ্যামকানু মহন্তৰ জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ শ্যামকানু মহন্তৰ লেখ আবেদনত গুৰুত্বপূৰ্ণ তথ্য ভগ্নৰ স্বাস্থ্যৰ বাবেহে জুবিনৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰিছে শ্যামকানু মহন্তই 172 পৃষ্ঠাৰ লেখ আবেদন দাখিল কৰিলে শ্যামকানু মহন্তই ক্ৰিমিনেল আবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বিস্ফোৰক তথ্য শ্যামকানু মহন্তৰ ব্যক্তিগত জীৱনৰ সুৰক্ষা বিচাৰি লেখ আবেদন শ্যামকানুৰ ভগ্ন স্বাস্থ্যৰ বাবেহে মৃত্যু হৈছিল জুবিনৰ বুলি ভয়ংকৰ তথ্য লেখ আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই জনাই গৈছে এই সন্দৰ্ভত সবিশেষ খবৰ লেখ আবেদনত কি আছে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনত কি আছে সেই সন্দৰ্ভত জনাই গৈছো লেংডন বাতৰি সমূহ দৰ্শকক ভগ্ন স্বাস্থ্যৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হৈছিল বুলি লেখ আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই সিঙ্গাপুৰৰ পৰাই অধিবক্তাৰ জৰিয়তে আবেদন ইতিমধ্যে দাখিল কৰিছে শ্যামকানুৱে ক্ৰিমিনেল আবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বিস্ফোৰক তথ্য ক্ৰিমিনেল লেখ আবেদনৰ পৃষ্ঠাই পৃষ্ঠাই বিস্ফোৰক তথ্য প্ৰদান কৰিছে শ্যামকানু মহন্তই 172 পৃষ্ঠাৰ আবেদনত এছআইটি মিডিয়াৰ প্ৰতি বিশেষ শ্যামকানুৰ জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ আমাৰ হাতত আহি পৰিছে শ্যামকানু মহন্তৰ লেখ আবেদন উচ্চতম ন্যায়ালয়ত ইতিমধ্যে লেখ আবেদন দাখিল কৰিছে শ্যামকানু মহন্তৰ অধিবক্তাই ব্যক্তিগত জীৱনৰ সুৰক্ষা বিচাৰি লেখ আবেদন দাখিল কৰিছে শ্যামকানু মহন্তই সিঙ্গাপুৰত থকা অৱস্থাতে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে শ্যামকানুৱে লেখ আবেদনত সংবাদ মাধ্যমকো দোষাৰোপ কৰাৰ চেষ্টা কৰিছে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ পূৰ্বৰ স্বাস্থ্যজনিত কাৰণৰ বিষয়ে আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই ভগ্ন স্বাস্থ্যৰ বাবে জুবিনৰ মৃত্যু হোৱা বুলি আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই গোচৰ প্ৰক্ৰিয়াত দেশৰ আন ৰাজ্যৰ আদালতত হোৱাৰ বাবে আবেদন জনাইছে শ্যামকানু মহন্তই তদন্তৰ প্ৰক্ৰিয়াত নিয়া বা সিবিআইৰ দ্বাৰা হোৱাটো বিচাৰিছে শ্যামকানু মহন্তই জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিস্ফোৰক তথ্য প্ৰদান কৰিছে শ্যামকানু মহন্তই ভগ্ন স্বাস্থ্যৰ বাবেহে জুবিনৰ মৃত্যু হৈছিল তাত শ্যামকানু মহন্ত তথা ফেষ্টিভেল মহন্তৰ কোনো হাত নাই বুলি উল্লেখ কৰিব বিচাৰিছে শ্যামকানু মহন্তই সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত মিডিয়া ট্ৰেইলৰ বাবেহে তেওঁক দুখী সজাব বিচাৰিছে বুলি মন্তব্য কৰিছে তথা লেখ আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ উদাহৰণ দি জুবিন গাৰ্গৰ সৈতে হোৱা ঘটনা পূৰ্বৰ স্বাস্থ্যজনিত কাৰণৰ বাবে হৈছে বুলি উল্লেখ কৰিছে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ পূৰ্বে হোৱা স্বাস্থ্যৰ অৱনতিৰ কথালৈকে উল্লেখ কৰি 172 পৃষ্ঠাৰ পিটিশন দাখিল কৰিছে এতিয়া শ্যামকানু মহন্তৰ অধিবক্তাই অসমৰ অধিবক্তাসকলে জুবিনৰ ঘটনাৰ সৈতে জড়িত কোনো দুখীৰে গোচৰ নোলোৱাৰ সিদ্ধান্ত লোৱাৰ পাছতে এতিয়া দিল্লীৰ অধিবক্তাৰ হতুৱাই শ্যামকানু মহন্তই এতিয়া
লেখ আবেদন দাখিল কৰিছে উচ্চতম ন্যায়ালয়ত ব্যক্তিগত জীৱনৰ সুৰক্ষা বিচাৰি লেখ আবেদন দাখিল কৰিছে শ্যাম কানু মহন্তই ভগ্ন স্বাস্থ্যৰ বাবেহে জুবিনৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰিছে শ্যাম কানু মহন্তই শ্যাম কানু মহন্তৰ হৈ লেখ আবেদন দাখিল কৰিছে দিল্লীৰ অধিবক্তা ৰাজ কমলে 2014 চনৰ ফেব্ৰুৱাৰীৰ পৰা উচ্চতম ন্যায়ালয়ৰ এজন অধিবক্তা হিচাপে কৰ্মৰত হৈ আছে ৰাজ কমল 2015 চনৰ পৰা নয়ডাৰ চিম্বায়টিছ ল স্কুলত অতিথি অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে ৰাজ কমল 2017 চনৰ পৰা 2021 চনৰ ছেপ্টেম্বৰ মাহলৈকে উচ্চতম ন্যায়ালয়ত পাঞ্জাবৰ উপ মহাধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাজ কমলে এই সময়ত পাঞ্জাবত আছিল কংগ্ৰেছৰ চৰকাৰ আৰু এই অধিবক্তা ৰাজ কমলে আচলতে শ্যাম কানু মহন্তৰ গোচৰ লোৱাৰ পাছতে এতিয়া কংগ্ৰেছ তাত জড়িত আছে বুলি পেলাই অভিযোগ উত্থাপন কৰিছে লোকসকলে জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ ৰাজ কমলৰ সৈতে কংগ্ৰেছৰ সংযোগ পোহৰলৈ অহাৰ পাছতে এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ জনতা